নাম কোৱা নাই যদিও এই বুঢ়াজনে শুনি লওক, এই বুঢ়াজনে শুনি লওক। এই বুঢ়া, মই তোমাক বুঢ়া বুলি কৈছোঁ, সংগঠন এৰা। বুঢ়া বুলি নাম কোৱা নাই যদিও বুজি লওক কাক বুঢ়া বুলি কৈছোঁ। অসমীয়া ডেকাক ধ্বংস কৰি দিলি, অসম বিক্ৰী কৰি দিলি ওপৰৰ লগত মিলি মিলি। এটা কথাকে মই বাৰে বাৰে কৈ থাকিব লগা হৈছে, লাজ লাগিব লাগে বুঢ়া। গোটেই সংগঠনবিলাক শুনি লওক। প্ৰত্যেকবাৰে মোৰ ব্যৱসায়ৰ টাইমত আপোনালোকে চান্দা তুলিব আহে, চান্দাৰ ইমান মতা কাগজ হৈ যায়। এইবাৰ আপোনালোকে কোনোবা আহক মোৰ তাতে, পেনত পেচাব কৰাই দিম মই পেনত পেচাব কৰাই দিম, মই কৈ দিছোঁ। যাতে কোনো নাহে মোৰ তাতে, জিতেন্দ্ৰ চালৈত তাতে শান্তিপুৰত কোনো যাতে নাহে, মই পেনত পেচাব কৰাই পঠাই দিম। ঘেণ্টা জয় অসম ক'ব পাৰা তোমালোকে, বিকাশ অসম জয় অসম কৰা তোমাৰ অধিকাৰেই নাই। তুমি মোক দেৱালীৰ টাইমত যিটো তুমি জুবিনৰ নামত মোক তুমি যিটো পইচা দাবী দিছিলা, আৰু তুমি মোক কি কৈছিলা, তুমি উচ্চ শিক্ষিত, তুমি তোমাৰ অমুক ডিগ্ৰী তমুক ডিগ্ৰী, মই পাহৰি গৈছোঁ। তোমাৰ সেই ডিগ্ৰী কাগজখন লৈ এটা চানা আলাত তাতে লৈ যাবা, লৈ যাই তুমি তাতে চানা খাবা। লুটিবৰ কাৰণে সংগঠন খুলি আছা। আজি তুমি কি আছিল বিললাচি থানাত তুমি তোমাক বহিষ্কাৰ কৰিছে, কিন্তু তুমি এজন গুণ্ডা হয়, তুমি গুণ্ডা হয়। আৰু তুমি কোৱাচোন তোমাৰ কি ইনকাম আছে ইনোভাত যে ঘূৰা, তুমি কি ব্যৱসায় কৰা? তুমি যে ইনোভাত ঘূৰা কি ব্যৱসায় কৰা তুমি মোক কোৱাচোন? ক'ৰ পৰা পালা তুমি টকা? কি ব্যৱসায় কৰা? আছে তোমাৰ ইনকাম টেক্সৰ ফাইল? জন্মগতভাৱে মোৰ জন্ম যিহেতু মোৰ চেণ্ট্ৰেল গুৱাহাটীত, মোৰ তেজ উতলি আছে, মোৰ ৰাতি টোপনি নাহে। দুটা স্লিপিং টেবলেট খায়ো টোপনি নাহে, যে মই এজন মানে অনা অসমীয়া বহিৰাগতৰ মানে হেৰিত থাকিব লাগিব, শাসনত মই থাকিব লাগিব। মোৰ এই বস্তুটো হজম হোৱা নাই। গোটেইবিলাক সংগঠন বিক্ৰী হৈ গ'ল। তেওঁলোকে জয় অসম দিয়াৰো কোনো অধিকাৰ নাই, তেওঁলোকৰ কোনো অস্তিত্বই নাই। যে মই প্ৰষ্টিটিউটৰ লগত তুলনা কৰিছোঁ, অসমীয়া মানে লজ্জাজনক কথা এইটো এটা তেওঁলোকৰ কাৰণে, যে প্ৰষ্টিটিউটৰ লগত তুলনা কৰিছোঁ। প্ৰষ্টিটিউট এটাই যেনেকৈ নিজৰ অভাৱৰ কাৰণে দেহটো বিক্ৰী কৰে, তেওঁলোকে নিজৰ অভাৱ পূৰণ কৰিবৰ কাৰণে অসমখন বিক্ৰী কৰি দিলে। তেওঁলোকে যি কৰা এই ঘেণ্টা কৈছোঁ মই, মোৰ ওচৰত তোমালোকে নাহিবা, 1 টকাও মই অনুদান নিদিওঁ, কাৰণ তোমালোকৰ অসমৰ প্ৰতি কোনো অনুদান নাই। ভাবি মানে কি, তেওঁলোকে মোৰ ফটকা ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি তেওঁলোকে একচুৱেলি ব্লেকমেইলিং কৰিছিল, আহি মোৰ তাতে পইচা ল'লে হয়। কাৰণ জুবিন গাৰ্গক লৈ তেওঁলোকৰ কোনো একো মতলব নাছিল নেকি? নাই, জুবিন গাৰ্গক লৈ মতলবটো তেওঁলোকৰ হ'বই নোৱাৰে। সেইবিলাক জুবিন অনুৰাগী হ'বই নোৱাৰে। জুবিন অনুৰাগী এইবিলাক সংগঠন হ'বই নালাগে, হ'ব নোৱাৰেই। তাৰমানে নালাগে নহয়, হ'ব নোৱাৰেই। জুবিনৰ এইটো আদৰ্শই নহয়, জুবিনৰ আদৰ্শ নহয় দেই, এইটো কেতিয়াও নহয়। আৰু তেওঁ নিজৰ সুবিধাৰ কাৰণে বিজেপিত গৈছে। আজি তেওঁ বিজেপিত যাব আৰু কালি ক'ৰবাত যাব, নিজৰ সুবিধা অনুযায়ী ইহঁতে দৌৰি থাকে, খালি নিজৰ পকেট গৰম কৰিবৰ কাৰণে, বাকী একো নাই। চেণ্ট্ৰেল গুৱাহাটীবাসীক মই অকল খিলঞ্জীয়া বুলি নহয়, গোটেই মাৰোৱাৰী সমাজ, বঙালী সমাজ, নেপালী আৰু বিভিন্ন যিমান জনগোষ্ঠী আছে সকলোকে বিনম্ৰতাৰে অনুৰোধ কৰিছিলোঁ, কুংকি চৌধুৰীক যাতে অসম জাতীয় পৰিষদৰ জাহাজৰ ছবিত ভোট দি জয়যুক্ত কৰক। নমস্কাৰ অসমবাসী ৰাইজ। আজি কিছুদিনৰ পৰা আগতে মই এনেকৈ ফেচবুক বা নিউজত ঠিক এনেকুৱা অহা নাছিলোঁ, কিন্তু বৰ্তমান পৰিস্থিতিৰ কাৰণে আহিব লগা হ'ল। মানে নিজৰ মনটোক মই ধৰি ৰাখিব পৰা নাই। মানে ডেইলি মোক টানি আনি আছে যে মই মানে ফেচবুক মানে পোষ্ট দিওঁ, আৰু মই ফেচবুক পোষ্টবিলাক মই আগতেও কৈছোঁ, মোক কোনো মানে ফলোৱাৰৰ কাৰণে বা মোৰ ভাইৰেল হ'বৰ ইচ্ছা নাই, বা মোক কোনো TRP নালাগে, বা মোক ফেচবুকৰ পৰা কোনো ইনকাম নালাগে। এতিয়া মোৰ এটা বাল্যকালৰ কথা আপোনালোকৰ আগত মই উত্থাপন কৰিব ওলাইছোঁ। মোৰ জন্ম 1973। যেতিয়া অসম আন্দোলন হয় তেতিয়া মোৰ কিজানি বয়স আছিল জাষ্ট 73 পৰা হ'লে তোমাৰ 8-9 বছৰ মোৰ বয়স হ'ব। এদিন ঠিক 7টামান বজাত, 7টা 7:30 বজাত, অলপ ভুল হ'ব পাৰে, 7টা 7:30 বজাত হঠাৎ ঘৰত দৌৰা-দৌৰি 3জনমান ডেকা ল'ৰা আমাৰ ঘৰত আহি লুকালে। চুকে কোণে লুকালে, কোনোৱে পাকঘৰত সোমালে। লগে লগে CRP আহিলে, আহি তেওঁলোকক এনেকুৱা মাৰিলে, মোৰ গোটেই ঘৰৰ বাৰাণ্ডা তেজেৰে ৰঙালী হৈ গ'ল।
আৰু আজিও মোৰ সেই তেজৰ চেকুৰা মোৰ চকুত মোৰ ভাঙি আছে, আজিও ভাঙি আছে। মোৰ মায়ে সেই তেজৰ চকুৰা কাপোৰেদি মুচিছিলে, সেই তেজৰ চকুৰা আজি কাপোৰেৰে মুচিছিলে। কিন্তু আজি অসমৰ সংগঠনবিলাকে সেই অসম আন্দোলনৰ কথা পাহৰি গ'ল, অসম আন্দোলনৰ কথা পাহৰি গ'ল। গোটেই সংগঠন বিক্ৰী হৈ গ'ল। আজি সেই অসম আজি আৰু নাই। আমি সেই অসমত আমি বাস কৰা নাই। এখন সেই 1980, 85, 90 অসম এতিয়া নাই। এতিয়া এখন সম্পূৰ্ণ এখন বেলেগ অসম। আৰু মেক্সিমাম সংগঠনেই ধ্বংসকাৰী সংগঠন। মই এতিয়া খবৰ পাইছোঁ যে আৰু এটা নতুনকৈ ধ্বংসকাৰী সংগঠন এটা খুলিব ওলাইছে, বিকাশ অসমে। সংগঠনটোৰ নাম হ'ল, মই আপোনালোকক জনাই আছোঁ, সংগঠনটোৰ নাম হ'ল নতুন সপোন, নতুন আশা, ভৱিষ্যতৰ কিছু কামৰ পৰিকল্পনা কৰিলোঁ। অসমৰ উন্নতিৰ স্বাৰ্থত আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। জয় অসম। ঘেণ্টা জয় অসম ক'ব পাৰা তোমালোকে। বিকাশ অসম জয় অসম কৰা তোমাৰ অধিকাৰেই নাই। তুমি মোক দেৱালীৰ টাইমত যিটো তুমি জুবিনৰ নামত মোক তুমি যিটো পইচা দাবী দিছিলা, আৰু তুমি মোক কি কৈছিলা, তুমি উচ্চ শিক্ষিত, তুমি তোমাৰ অমুক ডিগ্ৰী তমুক ডিগ্ৰী, মই পাহৰি গৈছোঁ। তোমাৰ সেই ডিগ্ৰী কাগজখন লৈ এটা চানা আলাত তাতে লৈ যাবা, লৈ যাই তুমি তাতে চানা খাবা। তোমাৰ ডিগ্ৰীৰ কোনো ভেলু নাই। সেনেকুৱা ডিগ্ৰীৰ কোনো ভেলু নাই, কোনো মূল্য নাই। তুমি অসমৰ পৰা বাহিৰ হৈ যোৱা। বাকীবিলাককো কৈছোঁ, বাহিৰ হৈ যোৱা। এইবিলাক সংগঠন আৰু নুখুলিবা, আৰু ধ্বংসকাৰী সংগঠন নুখুলিবা। লুটিবৰ কাৰণে সংগঠন খুলি আছা। আজি তুমি কি আছিল, বিললাচি থানাত তোমাক বহিষ্কাৰ কৰিছে। তোমাক যেতিয়া মই FIR দিছিলোঁ, বিললাচি থানাৰ গোটেইবিলাকৰ ওপৰত দিয়া নাছিলোঁ, কাৰণ বিললাচি থানাত বহুত ভাল মানুহ আছে। মই তেওঁলোকৰ প্ৰতি ভক্তি আছে আৰু আগলৈও থাকিব। মই বিললাচি থানাৰ গোটেইবিলাকৰ ওপৰত FIR দিয়া নাছিলোঁ, অকল তোমাৰ ওপৰত দিছিলোঁ আৰু কেইজনমানৰ ওপৰত দিছিলোঁ। কিন্তু তুমি এজন গুণ্ডা হয়, তুমি গুণ্ডা হয়। আৰু তুমি কোৱাচোন, তোমাৰ কি ইনকাম আছে ইনোভাত যে ঘূৰা? তুমি কি ব্যৱসায় কৰা? তুমি যে ইনোভাত ঘূৰা, কি ব্যৱসায় কৰা তুমি মোক কোৱাচোন? ক'ৰ পৰা পালা তুমি টকা? কি ব্যৱসায় কৰা? আছে তোমাৰ ইনকাম টেক্সৰ ফাইল? মোক জনোৱাচোন, অসমবাসী ৰাইজক জনোৱা। চালা, জাতিক লৈ বেপাৰ কৰিব আহিছা, সংগঠন খুলিব আহিছা, আৰু এটা নতুন সংগঠন, আৰু এটা ধ্বংসকাৰী সংগঠন। নুখুলিবা এইবিলাক সংগঠন। মই অনুৰোধ কৰিছোঁ, এইবিলাক সংগঠনৰ যাতে বিকাশ অসমৰ যিটো নতুন সংগঠন, মই আকৌ নামটো কৈছোঁ, সংগঠনটোৰ নাম হৈছে নতুন লক্ষ্য ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰিলোঁ অসমৰ স্বাৰ্থত আমাৰ এই প্ৰচেষ্টা অভিযোগ জয় অসম। ইয়াতে নাই, ইয়াতে সংগঠনটোৰ নাম নাই। কি সংগঠন দিব মই নাজানো, কিন্তু কোনো যাতে যোগ নিদিয়ে। আপোনালোকে এইটো চাই লওক, এইটো তেওঁলোকৰ পোষ্ট। আপোনালোকে এই পোষ্টটো চাই লওক, এই পোষ্টটো চাই লওক। তেওঁলোকে এইটো নতুন খুলিব, নতুনকৈ তেওঁলোকে এইটো খুলিব, যাতে কোনো যাতে এই সংগঠনটোত যাতে কোনো যাতে যোগ নিদিয়ে। মোৰ একদম কাটৰ আহ্বান, ডেকা চাম, উঠি অহা ডেকা চাম, বৰবাদ হৈ যাবা তোমালোকে। অকল কৰ্ম কৰা, এইবিলাকত নাহিবা। চান্দা তুলি খাই তোমালোক অকৰ্মান্য হৈ যাবা। এতিয়া আপোনালোকে কিবা যদি সোধে মোক সুধিব পাৰে। চেণ্ট্ৰেল গুৱাহাটীত লৈ মই আহিছোঁ, যিহেতু আপুনি আজি দুদিনমানৰ পৰা চেণ্ট্ৰেল গুৱাহাটীৰ যিহেতু বাসিন্দা আপুনি, গতিকে আপুনি এটা খিলঞ্জীয়া হিচাপে আপুনি অসমীয়া জাতিটো কিমান ভাল পায়, অসমীয়া মানুহখিনি কিমান ভাল পায়, আৰু এজন অসমীয়া হিচাপে আপুনি মাত মাতি আছে। এইবাৰ আমি দেখিবলৈ পাইছোঁ বিজয় গুপ্তাৰ যিহেতু এইবাৰৰ বিজেপিয়ে দিছে প্ৰাৰ্থী, আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ'ল কুংকি চৌধুৰী। আপুনি এটা কথাই কৈ আছে যে বিজেপিয়ে কিয় এগৰাকী অসমীয়া ব্যক্তিক ইয়াত প্ৰাৰ্থী নিদিলে। তো কিন্তু আমি যদি চেণ্ট্ৰেল গুৱাহাটীটো চাওঁ, এতিয়া চেণ্ট্ৰেল গুৱাহাটীৰ যিটো ভোটৰ সেই যিটো ষ্ট্ৰাকচাৰ, তাতে কিন্তু বঙালী ভোট আৰু আপোনাৰ হিন্দী ভাষী ভোট যথেষ্ট আছে, আৰু সেইলৈয়ে হয়তো বিজেপি এই টাৰ্গেট কৰিছে নেকি। কিন্তু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত যদি এনেকুৱা হয়, বিজেপিয়ে কি জাতি মাতি ভেটিৰ কথা কয়, আপুনি কি ভাবে? চাওক, মই বিজেপি জাতি মাতি ভেটিৰ কথা মই নকওঁ। মই ইমান দূৰলৈ মই নাযাওঁ। মই ইমান ডাঙৰ মানুহো নহয়। জাতি মাটিৰ ভেটিৰ কথা
কৈ তেওঁলোকে কি কৰিছে মই ধৰক ইমান মই নকওঁ। জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিব সংগঠনবিলাকে। জাতি মাটি ভেটি এখন চৰকাৰে দায়িত্ব কিমান বা তেওঁলোকে কিমান পালন কৰিছে সেইটো মই নকওঁ। মোৰ বহুত শত্ৰু হৈ যাব পাৰে, বেয়া পাব পাৰে, সেইটো মই নকওঁ। কিন্তু আজি জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিছিল, অকল সংগঠনবিলাকৰ দায়িত্ব আছিলে জাতি মাটি ভেটিটো ৰক্ষা কৰাটো। আৰু মই যিহেতু চেণ্ট্ৰেল গুৱাহাটীৰ মানে জন্মগতভাৱে মোৰ জন্ম যিহেতু মই চেণ্ট্ৰেল গুৱাহাটীত, মোৰ তেজ উতলি আছে, মোৰ ৰাতি টোপনি নাহে, দুটা স্লিপিং টেবলেট খায়ো টোপনি নাহে যে মই এজন মানে অনা অসমীয়া বহিৰাগতৰ মানে হেৰিত থাকিব লাগিব, শাসনত মই থাকিব লাগিব। মোৰ এই বস্তুটো হজম হোৱা নাই। আৰু আপুনি যে এইমাত্ৰ যে ক'লে যে মাৰোৱাৰী ভোটাৰ আছে, বেংগলী ভোটাৰ আছে, অনা অসমীয়া ভোটাৰক লক্ষ্য কৰি ইয়াতে মানে অনা অসমীয়া প্ৰক্ষেপ কৰিছে নেকি? মোৰ মতে এইটো ভুল ধাৰণা। কাৰণ মই আজি 2 দিনমানৰ পৰা কৈ আছোঁ যে বহুত মাৰোৱাৰী মানুহ, বেংগলী মানুহ মোৰ লগত যোগাযোগ কৰিছে, তেওঁলোকে বেয়া পাইছে, ভিতৰে তেওঁলোকৰ ক্ষোভ আছে যে ইয়াতে কিয় বিহাৰী দিলে, তেওঁলোকৰো এইটো মানে ক্ষোভ আছে। আৰু মই আপোনাক এটা কথা কওঁ, বিজয় গুপ্তাৰ এটা কথা কওঁ। বিজয় গুপ্তাৰ বহুত কলা অধ্যায় আছে। মাজতে প্ৰতিদিন টাইমত ওলাইছিলে তেওঁৰ কথা, বেয়াকৈ ওলাইছিলে, মই অলপ পাহৰিছোঁ। তেওঁৰ কথা কেলেংকাৰী আছে। তেওঁৰ ল'ৰা সঞ্জয় গুপ্তা তেওঁৰ ল'ৰাৰ নাম, ভুল হ'ব পাৰে, নামটো ভুল হ'ব পাৰে, সঞ্জয় গুপ্তা, তেওঁৰো দ্বিতীয় কেলেংকাৰী আছে। বম্বেৰ পৰা এইটো হেৰি হৈছে, মেঘালয়ত মানে এৰেষ্ট কৰিছিলে, কৰি গোটেই লোন মানে ডুপ্লিকেট বেংক চাৰ্টিফিকেট দি, সেইটো মাষ্টাৰ মাইণ্ড হয় বিজয় গুপ্তাৰ মানে ল'ৰা। আৰু মই ভাবোঁ বিজয় গুপ্তাই যিটো প্ৰাৰ্থিত্ব বিচাৰিছে নিজৰ ল'ৰাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, অকল সেইটোৱে। আৰু যদি বিজয় গুপ্তা নিৰ্দোষী, সেই নিউজখিনি বজাওঁতে তেওঁ কিয় স্পষ্টীকৰণ বিচৰা নাই? তেওঁ যদি নিৰ্দোষীয়ে হয় কিয় স্পষ্টীকৰণ বিচৰা নাই? কিয় ৰাজহুৱাভাৱে প্ৰেছ মিট দিয়া নাই? তেওঁ যদি নিৰ্দোষী হয়, তাৰমানে তেওঁ দোষী, তেওঁ নিজকে দোষী মানি লৈছে। আজি যদি মই এটা কিবা কথা বিজয় গুপ্তাক মিছাকৈ কওঁ, মোৰ ওপৰত কেছ দি দিব নে নিদিয়ে? মোৰ ওপৰত কেছ দি দিব বিজয় গুপ্তাই। ঠিক তেনেকৈ সেই চেনেলকেইটাৰ ওপৰত কিয় নিদিলে? প্ৰাগ নিউজতো ওলাইছিলে, প্ৰতিদিন টাইমতো ওলাইছে, মই ফেচবুকত পাইছোঁ, মই পঢ়িছোঁ। আৰু মই যিখিনি পঢ়িছোঁ সেইখিনি পাইছোঁ। যিহেতু সেই দুটা এটা অসমৰ মানে নাম থকা চেনেল, তেওঁ কিয় সেই মুহূৰ্তত তেওঁ কিয় মানে তেওঁ হেৰি নকৰিলে, প্ৰতিবাদ কিয় নকৰিলে যে এইখিনি মিছা? অসমৰ ৰাইজক কিয় নজনালে? এইখিনি আৰু কিবা সুধিব নেকি? কওক। আপুনি যেনেকৈ মাত মাতিছে, আজি মাত মাতিব লাগিছিল। অসমৰ ইমানবোৰ সংগঠন আছে, মাজে সময়ে আমি দেখিবলৈ পাওঁ বিভিন্ন অফিচত গৈ আমাৰ সংগঠনসমূহে অসমীয়াগিৰিটো দেখুৱায়, বহু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ। তেনে সময়ত এতিয়া দীপাৱলীৰ সময়তে হওক বা আপোনাৰ ওপৰত যিটো এটা বেলেগ ধৰণৰ এটা হৈছিল, সকলো সংগঠন লাগি গৈছিল। কিন্তু এতিয়া যিটো সময়ত অতিকৈ প্ৰয়োজন অসমীয়াৰ বাবে, এই চেণ্ট্ৰেল গুৱাহাটীত সেই আমাৰ বহুতকেইটা সংগঠন আছে, কোনো এটা সংগঠনে কিন্তু বিজয় গুপ্তাৰ এই যিটো প্ৰাৰ্থিত্ব, এই প্ৰাৰ্থিত্বৰ বিৰুদ্ধে একো এটা মাত মতা নাই। আচৰিত কথা, টাই আহোমৰ ফালৰ পৰাও একো কোৱা নাই, আৰু টাই আহোমে অলৰেডি বিজয় গুপ্তাক এটা বঁটা দি থৈ দিছে। আচ্ছা, এই কথাখিনি মই বাৰে বাৰে কৈ আছোঁ যে গোটেইবিলাক সংগঠন বিক্ৰী হৈ গ'ল। তেওঁলোকে জয় অসম দিয়াৰো কোনো অধিকাৰ নাই, তেওঁলোকৰ কোনো অস্তিত্বই নাই, তেওঁলোক বিক্ৰী যায়। মই যোৱাকালি কৈছোঁতো, যোৱাকালি এটা মই মোৰ ফেচবুকত ওলাইছে যে মই অসমৰ গোটেইবিলাক কনে দে ভাল আছে তাৰে মাজত, যে মই প্ৰষ্টিটিউটৰ লগত তুলনা কৰিছোঁ। অসমীয়া মানে লজ্জাজনক কথা এইটো এটা তেওঁলোকৰ কাৰণে, যে প্ৰষ্টিটিউটৰ লগত তুলনা কৰিছোঁ। প্ৰষ্টিটিউট এটাই যেনেকৈ নিজৰ অভাৱৰ কাৰণে দেহটো বিক্ৰী কৰে, তেওঁলোকে নিজৰ অভাৱ পূৰণ কৰিবৰ কাৰণে অসমখন বিক্ৰী কৰি দিলে। আৰু তেওঁলোকৰ পৰা আপুনি কি বিচাৰিব? আৰু মই আপোনালোকৰ চেনেল দি এটা কথা কৈছোঁ দেই, একদম গোটেই সংগঠনবিলাক শুনি লওক। প্ৰত্যেকবাৰে মোৰ ব্যৱসায়ৰ টাইমত আপোনালোকে চান্দা তুলিব আহে, চান্দাত ইমান মোটা কাগজ হৈ যায়। এইবাৰ আপোনালোকে কোনোবা হওক, মোৰ তাতে পেনত পেচাব কৰাই দিম, মই পেনত পেচাব কৰাই দিম, মই কৈ দিছোঁ।
যাতে কোনো নাহে মোৰ তাতে জিতেন্দ্ৰ চালৈত তাতে শান্তিপুৰত কোনো যাতে নাহে মই পেনত পেচাব কৰাই পঠাই দিম এইখিনি মোৰ সাহস আছে তোমালোকে যি কৰা কৰা এই ঘেণ্টা কৈছোঁ মই মোৰ ওচৰত তোমালোকে নাহিবা 1 টকাও মই অনুদান নিদিওঁ কাৰণ তোমালোকৰ অসমৰ প্ৰতি কোনো অনুদান নাই আৰু মোৰ পইচা লৈ তোমালোকে কোনো সৎ ব্যৱহাৰ নকৰা কোনো সৎ জেগাত নাযায় মই তোমালোকক 850 টকাও তোমালোকক মই ডনেশ্যন নিদিওঁ যদি একদম নাহিবা মই কৈ দিছোঁ মই ৱাৰ্ণিং দিছোঁ কোনো সংগঠন মোৰ তাতে নাহিবা ভোজপুৰী সংগঠনে স্পষ্টকৈ কৈ দিছে যে বিজয় গুপ্তাক যাতে সকলো হিন্দীভাষীয়ে ভোট দিয়ে তেনেকৈ আমাৰ অসমৰ কিন্তু এটাও মই বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কথা কৈছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথা কৈছোঁ এওঁলোকে কি কাৰণত ইমান মৌন হৈ আছে বুলি আপুনি ভাবে আকৌ এবাৰ ক'ব নেকি মই সদৌ অসম ছাত্ৰ সন্থাৰ কথা কৈছোঁ মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথা কৈছোঁ বীৰ লাচিত সেনাৰ শৃংখল চলীয়া যি অনবৰতে দিনে ৰাতি খিলঞ্জীয়া অসমীয়াৰ হৈ মাত মাৰি থকা বুলি কয় কিন্তু আজি ভোজপুৰী সন্থাৰ পৰা ছাত্ৰ সংগঠনে স্পষ্টকৈ কৈছে যে হিন্দীভাষীয়ে যাতে সম্পূৰ্ণ ভোট বিজয় গুপ্তাক দিয়ে কিন্তু আমাৰ অসমৰ কোনো এটা দল সংগঠনে এতিয়ালৈকে আমাৰ অসমীয়া প্ৰাৰ্থীগৰাকীক লৈ সেইটোৱেতো লজ্জাজনক কথা আজি অসমত থাকি তেওঁলোকৰ একতাটো চাওক আমাৰ অসমীয়া সংগঠনৰ একতাটো চাওক সেইখিনিয়েতো মই ইমান দিনৰ পৰা ৰিপিট কৰি আছোঁ যে অসমত আহি বাহিৰাগত মানুহৰ একত্ৰিত হৈ গ'ল আৰু আমাৰ অসমখনৰ মানুহখিনি ভাগ ভাগ হৈ গ'ল সংগঠনবিলাকেই দোষী আজি আপুনি যিটো ভোজপুৰী সংগঠনৰ কথা ক'লে মই তেওঁলোকক যিটো জাতিটোৰ কাৰণে মাত মাতিছে মই সন্মান দিছোঁ তেওঁলোকক ঠিক কথা কৈছে তেওঁলোকে ঠিক কথা কৈছে মই তেওঁলোকক ছাপোৰ্ট কৰিছোঁ মই সেই বুলি বিজয় গুপ্তাক মই ভোট দিয়াৰ কথা কোৱা নাই তেওঁলোকৰ যিটো জাতিটোৰ প্ৰতি যিটো দায়বদ্ধতা আছে মই তেওঁলোকক সন্মান জনাইছোঁ কিন্তু আমাৰ অসমীয়া বা খিলঞ্জীয়াৰ যিখিনি আমাৰ সংগঠন আছে সেই দায়বদ্ধতাটো আমাৰ অসমৰ সংগঠনবিলাকৰ প্ৰায় ভাগৰে নাই বুলিয়ে ক'ব পাৰি আৰু বাৰে বাৰে মই এটা কথা কৈ আছোঁ যে বহুত কেইজন আছে বুঢ়া হৈ গ'ল বুঢ়া হৈও তেওঁলোকে সংগঠনৰ পৰা ওলাই নাম কোৱা নাই যদিও এই বুঢ়াজনে শুনি লওক এই বুঢ়া মই তোমাক বুঢ়া বুলি কৈছোঁ সংগঠন এৰা বুঢ়া বুলি নাম কোৱা নাই যদিও বুজি লওক কাক বুঢ়া বুলি কৈছোঁ অসমীয়া ডেকাক ধ্বংস কৰি দিলি অসম বিক্ৰী কৰি দিলি ওপৰৰ লগত মিলি এটা কথাকে মই বাৰে বাৰে কৈ থাকিব লগা হৈছে লাজ লাগিব লাগে বুঢ়া বুজি পাইছানে মই কাক বুঢ়া বুলি কৈছোঁ হয় মই একেবাৰে শেষ এটা প্ৰশ্নলৈ আহিছোঁ দীপাৱলীৰ সময়ত আপোনাৰ ওপৰত বহু সংগঠনে বিভিন্ন ধৰণে আপোনাৰ লগত লাগিছিল আপুনি অসমীয়া নহয় বুলি চাৰিওফালে প্ৰচাৰ কৰিছিল এজন অসমীয়া হৈও অমুক এনেকুৱা বিভিন্ন ধৰণৰ কথা এই তেনেকুৱা এটা সংগঠন আছিল একত্ৰিত যুৱ পৰিষদ বিদ্যুৎ কলিতাই কিন্তু আজি কিছুদিন আগত প্ৰদ্যুৎ বড়োৰ লগত একেলগে বিজেপিত যোগ দিছে চাওক সেইবিলাক হৈছে মই আগতে কৈছোঁ ঘিণ লগা সংগঠন মই তেওঁলোকক ফটো পৰ্যন্ত দি দিছোঁ অসমৰ ৰাজ্য দাবী কৰিছিল নেকি তেওঁলোকে দাবী মানে কি তেওঁলোকে মোৰ ফটকা ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি তেওঁলোকে একচুৱেলি ব্লেকমেইলিং কৰিছিল আহি মোৰ তাতে পইচা ল'লে হয় কাৰণ জুবিন গাৰ্গক লৈ তেওঁলোকৰ কোনো একো মতলব নাছিল নেকি নাই জুবিন গাৰ্গক লৈ মতলবটো তেওঁলোকৰ হ'বই নোৱাৰে সেইবিলাক জুবিন অনুৰাগী হ'বই নোৱাৰে জুবিন অনুৰাগী এইবিলাক সংগঠন হ'বই নালাগে হ'ব নোৱাৰেই তাৰমানে নালাগে নহয় হ'ব নোৱাৰেই জুবিনৰ এইটো আদৰ্শই নহয় জুবিনৰ আদৰ্শ নহয় দেই এইটো কেতিয়াও নহয় আৰু তেওঁ নিজৰ সুবিধাৰ কাৰণে বিজেপিত গৈছে আজি তেওঁ বিজেপিত যাব আৰু কালি ক'ৰবাত যাব নিজৰ সুবিধা অনুযায়ী ইহঁতে দৌৰি থাকে খালি নিজৰ পকেট গৰম কৰিবৰ কাৰণে বাকী একো নাই শেষত আপুনি চেণ্ট্ৰেল গুৱাহাটীবাসীক লৈ কি ক'ব চেণ্ট্ৰেল গুৱাহাটীবাসীক মই অকল খিলঞ্জীয়া বুলি নহয় গোটেই মাৰোৱাৰী সমাজ বঙালী সমাজ নেপালী আৰু বিভিন্ন যিমান জনগোষ্ঠী আছে সকলোকে বিনম্ৰতাৰে অনুৰোধ কৰিছিলোঁ পুংকি চৌধুৰীক যাতে অসম জাতীয়তা পৰিষদৰ জাহাজৰ ছবিত ভোট দি জয়যুক্ত কৰক তেখেত বহুত উচ্চ শিক্ষিত বাহিৰৰ পৰাই তেওঁ মানে শিক্ষা লৈ অহা আৰু সেনেকুৱা যদি আমি প্ৰতিনিধিত্ব পাওঁ আমাৰ এই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো বহুত উন্নতি সাধন হ'ব
এই দুৰ্নীতিগ্ৰস্ত বিজয় গুপ্তাই কি কৰিব? নিজৰ তেওঁ দোকানতে তেওঁ মানে খিলঞ্জীয়া মানুহ নাৰাখে, তেওঁ অসমীয়া ভাষা ক'ব নোৱাৰে। আজি যদি এজন মানুহে তেওঁক কিবা অসমীয়াত কিবা মানে এটা প্ৰব্লেমৰ কথা ক'ব যায়, সেই তেওঁ কি কৈছে বুজিয়ে নাপাব। কিজানি বেলেগক অসমীয়া মানুহ ৰাখিব লাগিব যে এওঁ কি কৈছে সুধিব লাগিব। এইখিনি কথাই মানে তেওঁ ভালকৈ বুজি নাপায়। তেওঁ খালি মিডিয়াৰ আগত ভাঙাকৈ কাৰোবাৰ দ্বাৰা সুধি কেনেকৈ কি ক'ম সেইখিনি অসমীয়া জানা দেখাইছে, তাৰ বাহিৰে তেওঁ অসমীয়া নাজানে। আৰু তেওঁৰ দোকানত গ'লেও হিন্দীত কথা ক'ব লাগে, আৰু তেওঁ দোকানতো গোটেই হিন্দী ভাষী। যদি হেমন্ত বিশ্ব শৰ্মা আকৌ ভুলবশতঃ CM হৈ গ'ল, আপোনালোকে আৰু আমি অসম এৰিব লাগিব, অসমীয়া জয়াই অসম ক'ব নোৱাৰিম। আৰু আপুনি নিজৰ জেগাত নিজে আত্মসন্মান বিক্ৰী কৰে, তাৰ মানে উলংগ হৈ পেলাই ফাঁচি ল'ব লাগিব। অপ্ৰিয় সত্য নহয়, এইকাৰণে মই ইউনিভাৰ্চেল ট্ৰুথ বুলি ক'লো। আপুনি চাওক, যদি জুবিন গাৰ্গক ইলেকশ্যনৰ পিছত ন্যায় দিয়ে, হ'বই নোৱাৰে। আৰু সেইকাৰণে অসমবাসী জাগক, অসমবাসী অস্তিত্ব স্বাভিমান ধৰক, এইখিনি কথাই কম বাৰে বাৰে। কাৰণ জয়াই অসমত ধনী যদি ধৰিব লগা হয়, তেতিয়াহ'লে অসমবাসীৰ আত্মস্বাভিমান ৰাখিব লাগিব। 40 লাখ মানুহক তেওঁলোকে হিতাধিকাৰী দিছে, বাকী 3,70,00,000 পৰা মাইনাছ কৰি দিয়ক। সেই মানুহখিনি আত্মজ্ঞান দি পেলাই যিখিনিক ভোট দিব, পাৰ্টি চাই পেলাই ভোট দিয়ক। দল চাই ভোট দিলে এইবাৰ চাৰিওপিনৰ পৰা অসমবাসী ধ্বংসমাখী হ'ব। কাৰণ প্ৰথম অসম, মই বাৰে বাৰে ৰিপিট কৰিছোঁ, এইবাৰ ইলেকশ্যন প্ৰত্যাহাৰ কৰা নাই, ভাল কথা মই নকওঁ, কিন্তু এইখিনি কথাত কিন্তু আমাৰ অসমীয়াই কিন্তু ধ্বংস হ'ব। কাৰণ আমাৰ অসমীয়াৰ এটা প্ৰভাৱ আছে, আমি কেঁকুৰা জাত, নিজৰ মাতৃৰ বুকু খাই মাতৃক ধ্বংস কৰি, মাতৃক মৃত্যুবৰণ কৰি আমি জন্ম লওঁ। এই অভিশাপকাৰ আমি গুচাব লাগে। য'ত জুবিন গাৰ্গে এইষাৰ কথা কৈছিলে, লাগাৰ সময়ত লাগতিয়াল মানুহে আগবাঢ়ি নাহে, আৰু শেষ বুলিলে শেষ হৈ নাযায়। এইষাৰ কথা মই ৰিপিটেডলি কৈছিলোঁ। কাৰণ জুবিন গাৰ্গো কৈছিলে, ময়ো কওঁ, সেইকাৰণে কৈছোঁ জয়াই অসম। জুবিনৰ যিটো আত্মস্বাভিমান, মানে এই যিকেইটা ভ্ৰষ্ট পৰিৱেশৰ মানুহ, যিকেইটা দানৱ বুলি ক'ম, যিকেইটাক আমি ক'ম জাতিদ্ৰোহী বুলি, সেইকেইটা যেতিয়ালৈকে ফাঁচি নহয় ইলেকশ্যনৰ আগত, আৰু তেওঁলোকৰ মৃত্যুবৰণ নকৰে, তেতিয়ালৈকে আমি ইলেকশ্যনৰ কোনো অৰ্থ নাই। যদি এইখিনি অসমবাসীয়ে বুজি নাপায়, তেতিয়াহ'লে জানক, যেনেকৈ প্ৰতিটো জেগাৰ নাম সলনি হৈছে, অসমো সলনি হৈছে। জয় অসম, নমস্কাৰ, জয় জুবিন।